এটা কলগেটৰ এটা এড আছিলে সৰু বাচ্চা এজনীৰ এটা কেৰেক্টাৰ কৰিছে এটা লাইন মনত আছে সেইটোৱে কৈ দিওঁ আমাক কি খেদিব মহাজন আগতে নিজৰ দাঁতৰ পৰা পালেংটো উলিয়াই দেখুৱাও এইবিলাকে ড্ৰামাবিলাক থাকে আচ্ছা আৰু যে কাৰ্টুনৰ কিছুমান ভইচ দিয়ে নে তেতিয়া কেতিয়াবা দি পাইছানে বহুত আছে গীতৰ কথা যিহেতু পাতিছোঁ গীত গোৱা বুলি গম পাওঁ গতিকে এটি মানে গীত তোমাৰ পৰা শুনিব বিচাৰিম তোমাৰ ভাল লগা গীত এটি মোৰ ভাল লগা এটিয়ে গান যিটো পাপনদাৰ কথা ক'লো এটা গান আছিলে মিউজিক কৰিছে অমৰ দাসে মোৰ সেই গানটো মোৰ অলপ পাৰ্চনেলি ফেভৰেট আৰু সেইটোৱে গাইছোঁ সপোন সপোন লগা এটি জীয়া সঁচা সপোন সপোন লগা এটি জীয়া সঁচা ভয় লাগে ভঙে যদি হিয়াই থুনুকা সপোন সপোন লগা এটি জীয়া সঁচা সপোন সপোন লগা এটি জীয়া সঁচা শব্দৰ মেৰ পাকে আস্থাৰ মায়া জালে ধৰি ৰাখে সপোনবোৰ জানা জীৱনৰ কেনভাছত কত কৰা বগা সপোন সপোন লগা এটি জীয়া সঁচা সপোন সপোন লগা এটি জীয়া সঁচা এইখিনিতে কয় এই গানটোৰ কাৰণে পাপনদাই ব্ৰাকচিনে এৱাৰ্ডছত বেষ্ট প্লেবেক ছিংগাৰৰ এৱাৰ্ড পাইছিল গানটো শুনি ইমান ভাল লাগিছে মানে ইমান তোমাৰ কণ্ঠটো মানে এটা ক্লাছিকেল যে গোৱা সেইটো মানে ওলাই পৰিছে কাৰণ গম পোৱা গৈছে আৰু খুব ধুনীয়া কণ্ঠ দেই আৰু শুনিম কিন্তু গীত